হেল্ল' সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ। বৰ্তমান দেখা গৈছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত এক উৎকণ্ঠাৰ হদ বৈ আছে ট্ৰেন্সফাৰক লৈ নিজৰ পোষ্টটোক ট্ৰেন্সফাৰ কৰাৰ কাৰণে। অসম চৰকাৰে ইতিমধ্যে কেইবাটাও বাতৰি কাকততো ইতিমধ্যে প্ৰকাশ কৰিছে পৰ্টেলটো মুকলি কৰি দিব, আৰু ইতিমধ্যে পৰ্টেলটো মুকলিও হৈ গ'ল। আপোনালোকে দেখা পাইছে মই টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই পৰ্টেলটো মই খুলি ৰাখিছোঁ। আপোনালোকে ইয়াতে আহি নিজৰ একাউণ্ট ক্ৰিয়েট কৰি লগ ইন কৰি ইয়াতে আপোনালোকে ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু ৰ'ব আজিৰ বিষয়টো কিন্তু অলপ বেলেগ। আজিৰ বিষয়টো হ'ল যে কোনসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সঁচাকৈয়ে ট্ৰেন্সফাৰ হ'ব পাৰিব, কি ৰুল ৰেগুলেশ্যন এই ট্ৰেন্সফাৰ ছিষ্টেমত ৰখা হৈছে, কোনে কোনে এই ৰুলৰ ভিতৰত পৰিব, কোনে এই ৰুলছৰ ভিতৰত নপৰিব, এই গোটেইখিনি কথা সামৰি আজিৰ ভিডিঅ'টোৰ বিষয়বস্তুটোৰ ভিতৰলৈ যোৱাৰ আগতে অলপ কেইটামান কথা আমি আলোচনা কৰি লওঁ। আপোনালোকে দেখা পাইছে ইয়াত এবাউট ছেকশ্যনত ইয়াত এটাৰ এক্টৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ এক্ট 2020। এই এক্টটোৰ যিসমূহ নিয়ম নীতি আছে সেই নিয়ম নীতিসমূহৰ ভিতৰতহে ট্ৰেন্সফাৰখিনি কৰা হ'ব শিক্ষক শিক্ষয়িত্ৰীসমূহক। গতিকে এই নিয়মসমূহ কিন্তু আপোনালোকে জনা দৰকাৰ। আপোনালোকে যদিহে এই নিয়মখিনি নাজানে তেতিয়াহ'লে কোনজন টিচাৰ ট্ৰেন্সফাৰ হ'ব পাৰিব এই কথাটো কিন্তু আপোনালোকে বুজিয়ে নাপাব। তাৰ উপৰিও তাৰ আগতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত এটা লিংক আপোনালোকে দেখা পাইছে যে আপোনালোকে যেতিয়া অনলাইন পৰ্টেল অনলাইনত ফৰ্ম ফিল আপ কৰিব এই পৰ্টেলটোত, তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব। মই প্ৰথমতে অলপ 1 মিনিটৰ ভিতৰত এই ফৰ্মখন আপোনালোকক চেম্পলটো দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰপিছত আজিৰ বিষয়বস্তুটো আমি ভালকৈ আলোচনা কৰিম। আপোনালোকে দেখা পাইছে ইয়াত ফৰ্মখন মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ। ফৰ্মখন আপোনালোকৰ এনেকুৱা আহিব হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন ছিষ্টেম, চমুকৈ HRMIS। ইয়াত পাৰ্চনেল ডিটেইলখিনি আপোনালোকে প্ৰভাইড কৰিব লাগিব। এইটো কিন্তু অনলাইনৰ মাধ্যমত হ'ব। ইয়াত ইউডাইচ কোডটো দিব লাগিব। তাৰপিছত টিচাৰ এমপ্লয়ী কোড, যিসমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে ট্ৰেন্সফাৰ হ'ব বিচাৰিছে এই ডাটাখিনি এটলিষ্ট আপোনালোকে ৰেডি কৰি ৰাখিব। টিচাৰ এমপ্লয়ী কোড, তাৰপিছত টিচাৰ এমপ্লয়ী নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, কেটেগৰী অফ কাষ্ট, তাৰপিছত ৰিলিজিয়ন, প্ৰেজেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, আধাৰ নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল ID, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, মেৰিটেল ষ্টেটাছ, স্পৌছ নেম, পাৰ্চনেল আইডেণ্টিফিকেশ্যন মাৰ্ক, ব্লাড গ্ৰুপ, ডু ইউ হেভ এনি কাইণ্ড অফ ডিজেবিলিটি। ডিজেবিলিটিয়ে অলপ ইয়াত এডভান্টেজ লাভ কৰিব। ডেট ফ্ৰম হোৱেন ইউ আৰ ছাফাৰিং ফ্ৰম ছাচ ডিজেবিলিটি, তাৰপিছত চাৰ্টিফিকেট নাম্বাৰ, ডিজেবিলিটি চাৰ্টিফিকেট ইছুইং অথৰিটি, তাৰপিছত একাডেমিক কোৱালিফিকেশ্যনছ, একাডেমিক ডিটেইলখিনি আপোনালোকে এনেদৰে HSLCৰ পৰা আৰম্ভ কৰি HS, BSc বা যিটো হয় আপোনালোকৰ সেই গোটেইখিনি ডাটা ইয়াত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰ উপৰিও প্ৰফেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যনছ কি আছে, যেনেকুৱা ধৰক DLED বা BEd আছে, সেইখিনি আপোনালোকে ডিটেইলখিনি ইয়াত প্ৰভাইড কৰিব লাগিব। তো তাৰ উপৰিও আপোনালোকে দেখিছে ছাৰ্ভিচ ডিটেইলছ কিছুমান দিব লাগিব আপোনালোকে। ইয়াত নেম অফ দ্য পোষ্ট হেল্ড, তাৰপিছত মিডিয়াম অফ স্কুল, ছাবজেক্টছ, কেটেগৰী অফ পোষ্ট, পে স্কেল, গ্ৰেড পে, এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ এণ্ড ডেট, পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ এণ্ড ডেট, date of effect of service provincialization, date of joining in service, date of joining in present post, date of retirement, period spent on non-teaching assignment। এই গোটেইখিনি কথা আপোনালোকে
ডিটেইল ভৰিব লাগিব তাৰ পিছত স্যালাৰি একাউন্টিং এন্ড আদাৰ অফিচিয়েল একাউন্ট ডিটেইলছ এইখিনি আপোনালোকে fill up কৰিব লাগিব তাৰ উপৰিও সাৰ্ভিস ৰেকৰ্ডছ ইউডাইস কোড অফ স্কুল where you have worked name of the school where you have worked period from when you have worked in the above school তাৰ পিছত award received কোনো ধৰণৰ award পাইছে নেকি আপুনি সেই বিষয়ে দিব লাগিব তাৰ পিছত promotion details যদি হে promotion হৈছে কি ধৰণৰ promotion হৈছে ইয়াৰ ডিটেইল খিনি আপোনালোকে দিব লাগিব কি পোষ্টৰ পৰা কি পোষ্টলৈ প্ৰমোট হৈছে তাৰ পিছত ইয়াত দিছে আদাৰ ডিটেইলছৰ ভিতৰত সাসপেনশন হৈছে নেকি আপুনি if reinstated from suspension department proceedings penalty criminal case details police case details এইবিলাক কিন্তু ভেৰিফিকেশন আপোনালোকৰ হ'ব তাৰ পিছত আপোনালোকে এটা সহি কৰিব লাগিব তো এইখিনি আছিল প্ৰসেসটো আপোনালোকৰ কেনেকৈ আবেদন কৰিব এতিয়া মূল কথালৈ আহো যে কোনে এই ট্ৰান্সফাৰৰ কাৰণে এলিজিবল হ'ব আপোনালোকে যদি দেখা পাইছে তেতিয়া হলে এই যে যিখন এক্টৰ কথা মই আপোনালোকক কলো এই এক্টখন ইয়াতে দিয়া আছে নোটিফিকেশন দা 22nd May 2020 এই এক্টখন পাবলিশ হৈছিলে পাস হৈছিলে দা ফলোইং এক্ট অফ দা আসাম লেজিসলেটিভ অ্যাসেম্বলি which received an assent of the government on 15th May 2020 is hereby published for general information ইয়াতে স্পষ্টকৈ লিখি দিয়া আছে দা আসাম এলিমেন্টাৰী এন্ড সেকেন্ডাৰী স্কুল টিচাৰ্স ৰেগুলেশন অফ পোস্টিং এন্ড ট্ৰান্সফাৰ এক্ট 2020 এই এক্টৰ বিষয়ে আপোনালোকে জানিব লাগিব ইয়াতে প্ৰিএম্বলত ধুনিয়াকে লিখা আছে তাৰ পিছত শৰ্ট টাইটেল বিলাকৰ ইয়াত এক্সপ্লেনেশন কৰিছে এইবিলাক আপোনালোকে পাৰিলে পঢ়ি লব এবাৰ কোনটো টার্মসে কি বুজাইছে এইবিলাকে ইয়াতে এক্সপ্লেইন কৰা হৈছে আসল কথালৈ আহো আপোনালোকে এই পিটিআর যেটো এই পিটিআর টু এই ট্ৰান্সফাৰৰ ক্ষেত্ৰত কিন্তু খুব এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হয় এই এক্টখন অকল যে এলিমেন্টাৰী লেভেলৰ কাৰণে হয় হেতু নহয় এটো কিন্তু সেকেন্ডাৰী লেভেলৰ কাৰণেও এই এক্টখন প্ৰযোজ্য হয় গতিকে অকল এলিমেন্টাৰী কাৰণে নহয় এলিমেন্টাৰী আৰু সেকেন্ডাৰী দুয়োটাৰে কাৰণে এই এক্টটো প্ৰযোজ্য গতিকে ইয়াত আপোনালোকে ডেফিনেশন খিনি আপোনালোকে যদি চাই এলিমেন্টাৰী স্কুল মানে ইয়াত কি বুজাইছে ইয়াত ক্লাস 1 ৰ পৰা 8 লৈকে বুজাইছে বাকি সব ক্যাটেগরি অফ অর ক্যাডার ইয়াত যেটো টার্মস ব্যৱহাৰ কৰা হৈছে এক্টত ইয়াত কিন্তু সকলো বিলাকক বুজোৱা হৈছে ইয়াত স্টেট লেভেলত কাম কৰি থকা টিচাৰ প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল হেডমাস্টাৰ assistant teachers intermediate teachers graduate teachers post graduate teachers fixed pay teachers contractual teachers additional teachers craft teachers music teachers tutors এই গোটেই বিলাকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব ইয়াত এটা কথা আপোনালোকে হাই পিটিআর কথাটো মানে কি এই কথাটো প্ৰথমতে হাই পিটিআর আৰু লো পিটিআর আৰু মিউচুয়াল ট্ৰান্সফাৰ এই তিনিটা টার্মস প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে চাওক হাই পিটিআর মানে কি হাই পিটিআর means a school where number of teachers are more than the requirement as per PTR norms হাই পিটিআর মানে ইয়াত কি কৈছে হেইখন স্কুল যত নেকি টিচাৰৰ সংখ্যা বেছি যত টিচাৰৰ সংখ্যা বেছি অৰ্থাৎ প্ৰয়োজনতকৈ টিচাৰৰ সংখ্যা বেছি প্ৰয়োজনতকৈ টিচাৰৰ সংখ্যা বেছি এটো হল হাই পিটিআর তাৰ পিছত লো পিটিআর মানে কি লো পিটিআর means a school where number of teachers are less than the requirement as per PTR norms PTR norms মতে এই লো পিটিআর মানে হল যে প্ৰয়োজনতকৈ তাৰ মানে কম সংখ্যক টিচাৰ থকা প্ৰয়োজনতকৈ কম সংখ্যক টিচাৰ থকা এতিয়া এটা কথা আপোনালোকক কৈ থও এই পিটিআৰ নৰ্মছ মতে কিন্তু এলিমেন্টাৰী লেভেলৰ কাৰণে 1:30 হ'ব লাগে আৰু হায়াৰ মানে সেকেন্ডাৰী লেভেলৰ কাৰণে কিন্তু 1:4 হ'ব লাগে অৰ্থাৎ 40 জন ষ্টুডেন্টৰ এগেইনষ্টত এজন টিচাৰ থাকিব লাগে আৰু এটা টার্মস ইয়াত দিছে মিউচুয়াল ট্রান্সফার means interchange of two teachers having same status and same subject between two schools দুখন স্কুলৰ দুজন শিক্ষক বা শিক্ষয়িত্ৰী যদি হে
একেটাই সাবজেক্টৰ টিচাৰ হয় অৰ্থাৎ যদি হে দুইজনে আৰ্ট গ্ৰেজুৱেট হয় বা সায়েন্স গ্ৰেজুৱেট তেতিয়া হলে তেওঁলোকে মিউচুৱেল হ'ব পাৰিব সেম স্ট্যাটাসৰ হ'ব লাগিব একেই পোষ্ট হ'ব লাগিব দুইজনৰে তাৰ পিছত পিটিআৰ means pupil teacher ratio which denotes the requirement of one teacher against a certain number of students PTR norms means the norms as laid down under section 4 of this act for the purpose of posting and transfer of teachers in a school এইবিলাকো আসল কথা নহয় ইয়া সব norms for posting of teachers এই norms খিনি আমি জানিব লাগিব norms খিনি ইয়াতে কি কোৱা হৈছে সাওক all teachers of elementary schools shall be posted by the appointing authority strictly in accordance with the provisions contained in the Right of Children to Free and Compulsory Education Act 2009 read with the rules framed thereunder and norms fixed by the government from time to time in compliance with the provisions of the said act প্ৰথম যেটো norms সেই normsত কোৱা হৈছে যে right of children to free and compulsory education act এই children and compulsory এই actৰ যেটো norms আছে এই নিয়ম মতে হে কিন্তু এই norm মানে একটো ফলো কৰি হে কিন্তু এই টিচাৰ কিনি ট্ৰান্সফাৰ হ'ব পাৰিব আপুনি যদি এই normsৰ ভিতৰত পৰে তেতিয়া হলে হে আপুনি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব অৰ্থাৎ আপুনি যে ট্ৰান্সফাৰ হ'ব বিচাৰিছে ইয়াৰ পৰা যাতে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ free education যাতে তেওঁলোকৰ হেম্পাৰ নহয় সেই কথাটো কিন্তু ইয়াত strictly maintain কৰা হ'ব আৰু ইয়াতে কোৱা হৈছে the place of posting of teachers under subsections 1 and 2 above shall be in accordance with the PTR norms as laid down under section 4 of this act ইয়াতে কিন্তু কোৱা হৈছে যে ট্ৰান্সফাৰ সমূহ কলৈকে কৰ পৰা কলৈকে কৰিব পাৰিব যেটো প্লেস ট্ৰান্সফাৰৰ প্লেস সেই প্লেসটো কিন্তু PTR norms মতে হ'ব অৰ্থাৎ pupil teacher ratio যেটো সেই ৰেশিওটো strictly maintain কৰিহে ট্ৰান্সফাৰ হ'ব পাৰিব আৰু চাওক ইয়াত ধুনিয়াকে লিখি দিছে প্ৰিন্সিপাল ফৰ মেইনটেইনিং PTR norms এই pupil teacher norm to maintain কৰা কি প্ৰিন্সিপাল খিনি ইয়াত ধুনিয়াকে উল্লেখ কৰি দিয়া আছে ইয়া চাওক for elementary schools PTR has to be calculated in accordance with the provisions contained in section 19 and 25 read with the schedule of right of children to free and compulsory education act 2009 and rule 21 of the Assam right of children to free and compulsory education rules 2011 while calculating the number of available teachers in a school all the teachers or tutors working in the school irrespective of their category including teachers provided by the Samagra Shiksha Abhiyan and contractual teachers fixed pay teachers and any other category of teachers appointed by the government but excluding any irregular or illegal teachers are to be taken into consideration মুঠতে আপোনালোকে গম পাইছে যে এই যেটো এক্ট রাইট অফ চিলড্রেন টু ফ্রি এন্ড কম্পালসরি এডুকেশন এক্ট 2009 এই এক্টৰ ভিতৰত যেটো parent people teachers ratio এই ৰেশিওটো কিন্তু মেইনটেইন কৰিহে ট্ৰান্সফাৰ হ'ব পাৰিব আপোনালোকে যদি পাৰে এবাৰ এই এক্টখন ধুনিয়াকে এবাৰ প্ৰথমৰ পৰা পঢ়ি লব এই এক্টখন রাইট অফ চিলড্রেন to free and compulsory education act 2009 তাৰ পিছত transfer of place or কথা ইয়াতো কোৱা হৈছে the place of posting of teachers under subsections 1 and 2 above shall be in accordance with the PTR norms as laid down under section 4 of this act তো PTR calculation কৰাৰ উপৰিও আৰু এটা কথা ইয়াত কোৱা হৈছে যে কোনখিনি টিচাৰে ট্ৰান্সফাৰ নাপাব ইয়াত এক্সক্লুডিং কৰা হৈছে যিসমূহ ইৰেগুলাৰ টিচাৰ কোনো তেওঁলোকৰ এগেইনষ্টত কোনো ক্লেইম আছে বা কিবা ইৰেগুলাৰ হয় ইলিগেল টিচাৰ্স হয় তেওঁলোকৰ কাৰণে কিন্তু এই নিয়মটো
তাৰ মানে তেওঁলোকে কিন্তু কোনো ধৰণৰ ট্ৰান্সফাৰ নাপাব যদিহে এইটো প্ৰুফ হয় আৰু সেকেন্ডাৰী স্কুলৰ কথা কোৱা হৈছে ইয়াত চাওক there shall be one teacher or tutor against 40 pupils তো 40 জন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত এজন টিচাৰ থাকিব লাগিব এইটো হল সেকেন্ডাৰী স্কুলৰ ৰেশিও এইটো হল কিন্তু ডাইৰেক্ট ট্ৰান্সফাৰৰ কথা ইয়াত কোৱা হৈছে ডাইৰেক্ট ট্ৰান্সফাৰ তেতিয়াই হ'ব পাৰিব যেতিয়া ল ৰেশিও থাকিব তাৰ মানে পিটিআৰ টু ল হ'ব তেতিয়া হলে কিন্তু পাৰিব আৰু এটা নিয়ম ইয়াত দিয়া আছে ইন্টাৰ স্কুল ট্ৰান্সফাৰ নৰ্মছ অফ টিচাৰ্স উইদিন দা ডিস্ট্ৰিক্ট একেখন ডিস্ট্ৰিক্টৰ মাজতে যদি ইন্টাৰ স্কুল ট্ৰান্সফাৰ হয় তেতিয়া হলে এইখিনি নৰ্মছ ফলো হ'ব ইয়াতে কোৱা হৈছে দা গভৰ্নমেন্ট এণ্ড দা কম্পিটেন্ট অথৰিটি শ্যাল বি guided by the following norms in respect of inter-school transfer of teachers within the district. Yes, how ek number point of koa hoise the teachers may be transferred from one elementary school to another elementary school within the district in accordance with the requirement of teachers in the school as per norms as provided under section 19 and 25 read within the schedule of right of children to free and compulsory education act 2009 and rule 21 of the Assam right of children to free and compulsory education rules 2021 ইয়াতো হেই একটা কথাই কোৱা হৈছে যে এখন এলিমেন্টাৰী স্কুলৰ টিচাৰ আন এখন এলিমেন্টাৰী স্কুলৰ টিচাৰৰ লগত ট্ৰান্সফাৰ মানে হ'ব পাৰিব যদিহে হেই আৰটিৰ যিটো এক্ট যেটো মানে এই রাইট অফ চিলড্রেন টু ফ্রি এন্ড কম্পালসরি এডুকেশন এক্ট 2009 এই নর্মসৰ আন্ডাৰত মানে এই এক্টৰ আন্ডাৰত যেটো পিটিআর নর্মস আছে সেই নর্মসটো কিন্তু ফলো কৰিহে কৰিব পাৰিব এই পইণ্টটো আপোনালোকে যদি পঢ়ে তেতিয়া হলে আপোনালোকে বুজি পাই যাব দা ট্ৰান্সফাৰ অফ টিচাৰ্স ফ্ৰম ওয়ান স্কুল টু অ্যানাদাৰ স্কুল উইদিন দা ডিস্ট্ৰিক্ট মে বি allowed by the competent authority strictly in accordance with the PTR norms. Teachers from a high PTR school may only be transferred to a school having low PTR. এতিয়া high PTR থকা যিসমূহ স্কুল আছে সেই সমূহ স্কুলৰ টিচাৰে low PTR স্কুললৈ ট্ৰান্সফাৰ হ'ব পাৰিব under no circumstance teacher from a low PTR school shall be transferred to a high PTR school except under section 9 of this act হৈছে এই সেকশন এই অ্যাক্ট সেকশন নাম্বার 9 অর বাদে কোনো প্রকারে লো পিটিআর স্কুলৰ কোনো টিচাৰে হাই পিটিআর স্কুললৈ ট্ৰান্সফাৰ হ'ব নোৱাৰিব আৰু এটা কথা ইয়াত কৈছে চাওক দা ইফেক্ট অফ অল দা ট্ৰান্সফাৰ্স শ্যাল হ্যাভ টু বি ডান ডিউৰিং দা পিৰিয়ড অফ সামাৰ ভেকেশন ইন অৰ্ডাৰ টু মিনিমাইজ একাডেমিক লছ আৰু এই সামাৰ ভেকেশনৰ সময়তে ট্ৰান্সফাৰ সমূহ কৰাৰ কাৰণে এই একটোৱে কিন্তু এডভাইস কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কোনো একাডেমিক লছ নহয় এতিয়া ধৰি লওক যে এখন স্কুলৰ কাৰণে দুটা এপ্লিকেশন পৰিছে ট্ৰান্সফাৰৰ কাৰণে তেনে ক্ষেত্ৰত কি হ'ব ইয়া চাওক the first preference shall be given to differently able teachers এতিয়া যদি হেই দুজন টিচাৰৰ মাজত যদি এজন টিচাৰ যদি ডিফাৰেন্টলি এবল টিচাৰ হয় তেতিয়া হলে হেই টিচাৰ গৰাকীয়ে কি হ'ব প্ৰিফাৰেন্স পাব and for other teachers it shall be decided on the seniority of the teachers আৰু হেই বাকি যিজন টিচাৰ থাকিব হেই টিচাৰজনক মানে seniority basisত প্ৰিফাৰেন্স পাব পাৰে ইয়া চাওক provided that differently able female teacher shall be preferred over a male teacher within this category আৰু এই ক্যাটেগৰীত কিন্তু মেল টিচাৰত কৈ ফিমেল টিচাৰ মানে ফিমেল যিসমূহ ডিসেবল টিচাৰ আছে সেইসমূহে বেছি প্ৰিফাৰেন্স লাভ কৰিব এতিয়া চাওক ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰ নৰ্মছ অফ টিচাৰ্স এখন ডিস্ট্ৰিক্টৰ পৰা আন এখন ডিস্ট্ৰিক্টলৈ ট্ৰান্সফাৰ হ'ব বিচৰা টিচাৰ সমূহৰ কাৰণে কি নৰ্মছ ইয়াত লিখা আছে চাওক a teacher working in a district continuously for 10 years or more can apply for transfer to his or her home district over to a nearest continuous district so যদি হে শিক্ষকজন 10 বছৰ কাম কৰিছে একেটা পোষ্টতে তেতিয়া হলে হেইজন টিচাৰে ইন্টাৰ ডিস্ট্ৰিক্টৰ কাৰণে
ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব এই ক্ষেত্ৰত কিন্তু ডিফাৰেন্টলি এবল টিচাৰ সকলৰ কাৰণে এটা সুবিধা ইয়াত প্ৰদান কৰা হৈছে তেওঁলোকে যদিহে 2 বছৰ কাম কৰিছে একেখন স্কুলতে একেটা পোষ্টতে তেতিয়া হলে তেওঁলোকে নিয়াৰেষ্ট হোম ডিস্ট্ৰিক্টৰ কাৰণে তেওঁলোকে বা নিজৰ ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত লিখা আছে that a differently able teacher can apply after working 2 years in a district for transfer to his or her home district over to a nearest continuous district এতিয়া সক প্ৰিন্সিপাল ফৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে কি নিয়ম ইয়াত দিয়া হৈছে চাওক এবাৰ মিউচুৱেল ট্ৰান্সফাৰ অফ টিচাৰ্স উইদাউট এডভাৰ্সলি এফেক্টিং academic support to the students shall be done every year in a transparent manner through online process as may be prescribed ইয়াত লিখা আছে চাওক provided that mutual transfer shall be allowed only between the teachers of same status and also only between the teachers of same subject তো এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে কিন্তু একে ষ্টেটাসৰ টিচাৰ হ'ব লাগিব যদি আৰু একেটা মানে কি বুলি কৈছে সেম সাবজেক্টৰ হ'ব লাগিব সেম সাবজেক্টৰ আৰু একে ষ্টেটাসৰ হ'ব লাগিব লগতে পে স্কেলৰ কথাটো কৈছে না না আমি অলপ পঢ়িলো ইয়াত ইন কেস অফ exigency for maintenance of proper academic atmosphere in a school or for maintaining peace and tranquility or safety and security of a female teacher the deputy commissioner of a district after observing such formalities as may be prescribed if satisfied that transfer of a teacher is essential for any one of the said grounds may refer to the competent authority for transfer of a teacher even from a low PTR school ইয়াত মহিলা সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইয়াত নৰ্মস এটা উল্লেখ কৰি দিয়া হৈছে ইয়াত কোৱা হৈছে যে কোনো মহিলা টিচাৰ কোনো ফিমেল টিচাৰ যদি কোনো এখন স্কুলত কাম কৰি আছে আৰু তাই বহুত ধৰণৰ প্ৰবলেমত ফেস কৰি আছে তো তেনে ক্ষেত্ৰত মেইনটেইনিং পিচ এণ্ড ট্ৰাঙ্কুইলিটি অৰ সেফটি গ্ৰাউণ্ড আৰু সিকিউৰিটি গ্ৰাউণ্ডত কিন্তু সেই মহিলা টিচাৰজনক ডিস্ট্ৰিক্ট কমিশনাৰে ডিসিএ তাৰ মানে ভালদৰে সেই তেওঁৰ যিখিনি ৰিজন বা তেওঁৰ যিখিনি অসুবিধা সেইখিনি অবজাৰ্ভ কৰি যদি স্যাটিসফাই হয় তেতিয়া হলে সেই টিচাৰজনক সেই গ্ৰাউণ্ড মতে তেওঁ কিন্তু ট্ৰান্সফাৰ দিব পাৰে ইভেন তেখেত যদি লো পিটিআৰ স্কুলৰ পৰা হয় তথাপিও কিন্তু এইটো সম্ভৱ হ'ব ইয়াত এই কথাখাৰ স্পষ্টকে লিখি দিয়া হৈছে the competent authority shall immediately consider such proposals of the deputy commissioner and recommend to the concerned appointing authority for issue of transfer order এতিয়া একেবাৰে আসল কথালৈ আহক grounds for seeking transfer কি গ্ৰাউণ্ডত ট্ৰান্সফাৰ বিচাৰিব পাৰিব আপুনি a teacher may seek transfer only on the following grounds এক নম্বৰ গ্ৰাউণ্ডটো শো কৰাব পাৰিব for change of residence due to marriage বিয়াৰ কাৰণে ৰেসিডেন্স চেঞ্জ হোৱা থকা ঠাই চেঞ্জ হোৱা তাৰ পিছত for looking after elderly and ailing parents যদিহে ডাঙৰ বা পেৰেন্টস কোনোবা যদি বেমাৰত ভুগি আছে তেওঁলোকক দেখা শুনা কৰাৰ কাৰণে এই গ্ৰাউণ্ডত এপ্লাই কৰিব পাৰিব ট্ৰান্সফাৰৰ কাৰণে তাৰ পিছত ফৰ সেফটি এণ্ড সিকিউৰিটি অফ ফিমেল টিচাৰ্স তো ফিমেল এই কথাটো অলপ সময় আগতে মই আলোচনা কৰিলো তাৰ পিছত ফৰ ট্ৰিটমেন্ট অফ দা টিচাৰ এণ্ড অৰ দেয়াৰ ডিপেন্ডেন্টস তো টিচাৰজনৰ যদি কিবা গুৰুতৰ বেমাৰ হৈছে তেওঁৰ ট্ৰিটমেন্টৰ গ্ৰাউণ্ড দেখুৱাই যাব পাৰিব বা তেওঁৰ আন্ডাৰত যিসমূহ ফ্যামিলি মেম্বাৰ্স আছে তেওঁলোকৰ কিবা যদি প্ৰবলেম থাকে বেমাৰ থাকে সেইটো গ্ৰাউণ্ড দেখুৱাইও কিন্তু ট্ৰান্সফাৰ বিচাৰিব পাৰিব for the reasons as mentioned in section 7 of this act আৰু 7 এই actৰ 7ত section number 7ত যিবিলাক reasons আছে সেইবিলাক reason দেখুৱাইও ট্ৰান্সফাৰ বিচাৰিব পাৰিব for any other specific and justifiable ground আৰু ইয়াৰ বাহিৰেও যদি কোনো যুক্তিসংগত কোনো গ্ৰাউণ্ড আছে সেইবিলাক শো কৰাই ট্ৰান্সফাৰ বিচাৰিব পাৰিব আৰু এই গ্ৰাউণ্ড বিলাক যদি ভায়োলেশন হয় তেতিয়া হলে কিন্তু এই এক্ট মতে কিন্তু পেনাল্টি হ'ব পাৰে পানিশমেন্ট
হ'ব পাৰে ইয়াত স্পষ্টকৈ লিখি দিয়া হৈছে ভায়োলেশ্যন অফ এনি অফ দ্য প্ৰভিজনছ অফ দিছ এক্ট শ্বেল বি ট্ৰিটেড এজ কমিশ্যন অফ এন অফেন্স পানিশেবল আণ্ডাৰ দিছ এক্ট whoever violates any one or more of the provisions of this act shall be punishable with rigorous imprisonment for a term which may be extended to 1 year or a fine not exceeding 50,000 rupees. তো কোনো ধৰণৰ যদি ভায়োলেশ্যন কৰা হয় এই নিয়মখিনি তেতিয়াহ'লে কিন্তু ইয়াত কোৱা হৈছে যে 1 বছৰলৈকে জেইল হ'ব পাৰে লগতে কিন্তু 50,000 টকা 50,000 টকালৈকে ইয়া জৰিমনা হ'ব পাৰে মই থুলমুলকে এই একটু অলপ মই আলোচনা কৰিবলৈ যত্ন কৰিছো আপোনালোকে এবাৰ ধুনীয়াকৈ পঢ়ি ল'ব যদি সময় পায় তেতিয়াহ'লে আৰু ভালকৈ বুজি পাব ধন্যবাদ